আমি আজি মাননীয় মুখ্যমন্ত্ৰীৰ হাতত ৰিকমেণ্ডেশ্যনছখিনি ৰিপৰ্ট আজি আমি দাখিল কৰিম আৰু তাৰ পিছতেই মাননীয় মুখ্যমন্ত্ৰীয়ে সৰু অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে গধূলি 6 বজাত এক আলোচনাত মিলিত হ'ব। মই ভাবোঁ যে এইটো এটা গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটো উল্লেখযোগ্য অগ্ৰগতি বুলিয়ে ক'ব লাগিব চুক্তিৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত। যি 6 নং দফা সম্পৰ্কত যোৱা সময়ছোৱাত বিভিন্ন ধৰণৰ বা বাতৰি ওলাই আছিল, কাৰণ জাষ্টিছ বিপ্লৱ শৰ্মাৰ নেতৃত্বত ভাৰত চৰকাৰে কমিটি গঠন কৰাৰ পাছত আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰবল ৰাজনৈতিক সদিচ্ছাৰ বাবে এখন কমিটি কৰি দিলে আৰু তাৰ পৰা আমি 67টা ৰিকমেণ্ডেশ্যন আমি আইডেণ্টিফাই কৰিছিলোঁ। তাৰ ভিতৰত 40টাটো ৰাজ্য চৰকাৰে কৰিব পাৰে। আপোনালোকে জানে যে লখিমপুৰত হোৱা যিখন কেবিনেট বৈঠক, মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠক, সেই বৈঠকতে আমি উলিয়াই লৈছিলোঁ যে কেইটা তাৰ ৰিকমেণ্ডেশ্যন ভাৰত চৰকাৰে কৰিব পাৰে আৰু কেইটা অসম চৰকাৰে কৰিব পাৰে বা কেইটা যৌথভাৱে কৰিবলগীয়া তেনেধৰণৰ ৰিকমেণ্ডেশ্যনছ আছে। তাৰ ভিতৰত 40টা আছিল এইটো আণ্ডাৰ দ্য পাৰভিউ অফ দ্য ষ্টেট গভৰ্ণমেণ্ট। 40টাৰ ক্ষেত্ৰত ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে আৰু বাকী 15টা আছিল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পৰা আৰু 12টা আছিল ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে লগ লাগি কৰিব পৰা। গতিকে এই আটাইখিনিৰ ক্ষেত্ৰতে আমি ইতিমধ্যেই যথেষ্টখিনি আগবাঢ়িছোঁ, কাৰণ ইতিমধ্যে সৰু অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনা হোৱাৰ পাছত আৰু আমাৰ ডিপাৰ্টমেণ্টত বিস্তৃত আলোচনা হোৱাৰ পাছত মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বহুখিনি কাম আগবঢ়াই নিছে, কাৰণ বিভিন্ন ডিপাৰ্টমেণ্টৰ বাজেটত ধন ধাৰ্যও কৰিছে। ইতিমধ্যে আৰম্ভ হৈছে যথেষ্টখিনি কাম কাজ আৰু বাকী চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিবলগীয়া যিখিনি কাম আছে এই সম্পৰ্কতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কনষ্টেণ্ট টাচত আছে হোম মিনিষ্ট্ৰী, কাৰণ হোম মিনিষ্ট্ৰী হৈছে চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী। গতিকে আমি আশা ৰাখিছোঁ যে নিশ্চয় অসমবাসী আহি থকা ধৰণেৰে ভাবি থকা ধৰণেৰে আমি চুক্তি দফাসমূহ ৰূপায়ণৰ দিশত আমি ক্ষিপ্ৰতাৰে আগবাঢ়িব পাৰিম। কাৰণ বহুদিন হৈ গ'ল, 1985তে চুক্তি হ'ল, 79ৰ পৰা 85 যথেষ্ট দিন হ'ল। আজি মই ভাবোঁ যে আজিৰ দিনটো আমাৰ কাৰণে এটা অত্যন্ত উল্লেখযোগ্য দিন। ঠিক আছে, তো সময়টো লাগিছে। সেইখিনি সম্পৰ্কত মই এই যিখিনি ছাবমিট কৰিম এইখিনি সম্পৰ্কত আৰু মই আজিৰ দিনটো কথা বতৰা মই একো নকওঁ, কাৰণ কেইবাগৰাকীও সাংবাদিক বন্ধুৱে মোলৈ ফোন কৰি সুধিলে আজি ছাবমিট কৰিব নেকি, ছাবমিট কৰিম। তেনেকুৱা কিবা আপোনালোকৰ প্ৰশ্ন থাকিলে গধূলিটো আপোনালোকে লগ পাবই মিটিঙৰ পিছত, তেতিয়া বাকীখিনি কথা নিশ্চয় মাননীয় মুখ্যমন্ত্ৰীয়ে গোটেই কথাখিনি ক'ব। নাই নাই ছাবমিট আমি চব থ্ৰেড বেয়াৰ ডিছকাশ্যন হৈছে, ডিউ ডেলিভাৰেশ্যন হৈছে আমাৰ বা যিসকল মেম্বাৰ আছে সকলোৰে মাজত। তাৰপিছত আমি সিদ্ধান্তলৈ আহি পেলাই আমি এখন আজি ছাবমিট কৰিব লাগিব। বোধ কৰোঁ 6-7 লানি হয়তো হ'ব পাৰে, 7 লানি আলোচনা হৈছে নেকি মোৰ মনত পৰা মতে। মুখ্যমন্ত্ৰী কনষ্টেণ্ট টাচত আছে, মই কথাটো কৈ গৈছোঁ হোম মিনিষ্ট্ৰী। ঠিক আছে, মই কোনো পলিটিকেল কথা এই মুহূৰ্তত নকওঁ আৰু মই ইছ্যুটো ডাইভাৰ্ট কৰিব খোজা নাই। আজি এইটো ইছ্যুতে থাকোঁ। ঠিক আছে, থেংক ইউ। অন্য প্ৰসংগলৈ নাহোৱেই। মোক যিটো প্ৰশ্ন লৈ আপোনালোকে কি হ'ল অত্যন্ত দুৰ্ভাগ্যজনক। এগৰাকী ৰিটায়াৰ্ড জ্যেষ্ঠ অসম চৰকাৰ বিষয়াই কোৱা বুলি মোক কৈছে, মই কিন্তু নিজে
বাতৰিটো কি আছে মই বাতৰিটো নিজে একো চোৱা নাই কিন্তু তেওঁ যিজনে মোৰ আগত কৈছে এই কথাখিনি যদি সত্য হয় নিতান্তই দুৰ্ভাগ্যজনক কথা ঠিক আছে